এরা মুনি হব আমি এই তিনিজন ভগৱানৰ কাতনো শ্ৰেষ্ঠ বুলি কম, কাতনো নকম। তেওঁলোক তিনিজনৰ একো একোটা নিজা নিজা শক্তি আছে, তেওঁলোক তিনিওজনৰ একো একোটা নিজা নিজা কৰ্তব্য আছে। যেনে এই শত গুণে প্ৰভু কৃষ্ণই ও আমাক কৰিছে পালন। আরে ৰজগুণে ব্ৰহ্মদেৱে ও জীৱক কৰিছে সৃজন। আর তম গুণে মহাদেৱে ও কৰে বিনাশন। উত্তৰ দিয়া, কোনে পাৰিবা উত্তৰ দিয়া? যজ্ঞৰ ভোগ খালে নহব ভাই, হত উত্তৰ দিব পাৰিব লাগিব। উত্তৰ দিয়া এতিয়া। এ ব্রহ্মা বিষ্ণু ও পুনে পায় উত্তর। ব্রহ্মা বিষ্ণু মহেশ্বর আৰু এই প্ৰশ্নটো বশিষ্ঠ মুনিয়ে উত্থাপন কৰাৰ লগে লগে এই ঋষি মুনিবিলাকৰ মাজত বিভাজনৰ সৃষ্টি হৈ গ'ল। কিছুমানে ব্ৰহ্মদেৱৰ সপক্ষে যুক্তি দেখুৱাই দিলে, তেওঁকেই শ্ৰেষ্ঠ বুলি ক'লে। কিছুমানে তাৰ বিপক্ষেও যুক্তি দেখুৱালে, তেওঁ যে শ্ৰেষ্ঠ হ'ব নোৱাৰে। এনেকে মহাদেৱ নাৰায়ণৰ সপক্ষে বিপক্ষে যুক্তি দেখুৱাই দিলে। লগে লগে দুৰ্বাসাই কৰে, দুৰ্বাসা যে আটাইতকৈ খঙাল ঋষি। অ ভাইহঁত, এইটো কিবা প্ৰশ্ন ভাই? প্ৰশ্ন হল কিবা? এ আমার মতে শ্রেষ্ঠ হল ব্রহ্মা পঞ্চা। ব্রহ্মার বিনে শ্রেষ্ঠ দেবী, ব্রহ্মার বিনে শ্রেষ্ঠ দেবী। ও ভাই এইটো তেনে সাধারণ জ্ঞানৰ প্ৰশ্ন। ব্ৰহ্মা যদি আমাক সৃষ্টি নকল্লা হয়, ইয়াক লাগি আমি আহিব পাৰো? ইয়াত আমি বহি থাকিব পাৰো? ইয়াত আজি আমি পূজা কৰিব পাৰো? উত্তৰ ওলাই আছে, উৰণ বুৰণ গজন ভ্ৰমণ ব্ৰহ্মাৰে শ্ৰদ্ধা। ব্ৰহ্মাৰ বিনে শ্ৰেষ্ঠ দেৱী, ব্ৰহ্মাৰ বিনে শ্ৰেষ্ঠ দেৱী। অ কথা শুনি কেইজনমান মুনিয়ে গৰ্জিব লাগিল। ব্ৰহ্মা দুৰ্বাসাই কাক শ্ৰেষ্ঠ বুলি কৈছে? আমি কি মানি লওঁ? ও ৰবা ৰবা দুৰ্বাসা ভাই, ও ভাই তুমি অলপ ৰবা। দুৰ্বাসা, তুমি কি যুক্তিত ব্ৰহ্মাক শ্ৰেষ্ঠ বুলি কৈছা? তুমি নাজানা ব্ৰহ্মাদেৱৰ নাই সুখ, চৰিত্ৰতহে আছে দুখ। এই কথা জানানে নাজানা? ৰৈ যোৱা ব্ৰহ্মাক শ্ৰেষ্ঠ বুলি কৈছা। এই দুৰ্বাসা এনে কথাবিলাক খুব ডাঙৰ ডাঙৰকে কয়। ব্ৰহ্মাৰ বিষয়ে এখেতৰ বিশেষ একো, আৰু সেইকাৰণে ব্ৰহ্মাদেৱ। দুৰ্বাসা, তুমি কি যুক্তিত ব্ৰহ্মাক শ্ৰেষ্ঠ বুলি কৈছা? তুমি নাজানা যে পৰম পিতা ব্ৰহ্মাদেৱে এদিনাখন অময়া নামৰ কন্যা এজনীক সৃষ্টি কৰিছিল। অময়া ৰূপে গুণে ইমানেই ধুনীয়া, ইমানেই সুন্দৰী হৈ পৰিল, তেতিয়া অময়া দেৱীক ব্ৰহ্মাদেৱে নিজৰ পত্নী ৰূপে পাবলৈ ইচ্ছা কৰিছিল।
আৰু তেতিয়াই ক্ৰোধত অস্থিৰ হৈ অময়াই ব্ৰহ্মাক অভিশাপ দিছিল আৰু অময়াৰ অভিশাপৰ ফলতে ব্ৰহ্মাৰ সেই 5খন মুখৰ পৰা এখন মুখ ছিঙি মাটিত খৰি পৰিছিল সেইদিনাৰ পৰা ব্ৰহ্মাৰ মুখ কেইখন হ'ল 4খন সেইকাৰণে ব্ৰহ্মাদেৱৰ কোনো বিশ্বাস আৰু ইয়াকে কি বুলি কয় জানো নিজে ৰোৱা গছৰ নিজে ৰোৱা গছৰ ফল কথা শুনি কেইজনমান মুনিয়ে হয় হয় কৰে হেনকালে কাশ্যপ মুনি হেনকালে কাশ্যপ মুনি নমস্কাৰ নমস্কাৰ প্ৰভুসকল নমস্কাৰ নমস্কাৰ দেই প্ৰভুসকল নমস্কাৰ ৰ'ব মই ভৰিখনত অকণমান দুখ পোৱাৰ বাবে অলপমান হেৰি হৈছে মই জানো মই উত্তৰ কিন্তু আগতেই জানো এই 3জন ঈশ্বৰৰ ভিতৰত এই 2জন যে শ্ৰেষ্ঠ নহয় মই কিন্তু আগতেই জানো প্ৰভুসকল এতিয়া আমাৰ মতে কোন শ্ৰেষ্ঠ আমি কিন্তু কোৱাটো আৰু ত্ৰিজগতৰ পতি প্ৰভু এ ভোলা মহেশ্বৰ ওতেই হ'ল শ্ৰেষ্ঠ দেৱ ও জানে সৰ্বজন আর ত্রিজগতৰ আমার মতে আমার বাবা শ্রেষ্ঠ আমার মতে আমার বাবা শ্রেষ্ঠ বাকি 2জনৰ কথা আমি আমার বাবা কিয় শ্রেষ্ঠ এই অলপতে তুষ্ট হয় ভাঙুৰা বাবাই ভাঙৰ নিচত থাকোতে যোনে যি বিচাৰে সেই বৰ পায় যোনে যি বিচাৰে কথা শুনি কেইজনমান মুনিয়ে পুনৰ গৰ্জিব লাগিল আৰু এইবাৰ মহাদেৱৰ বিপক্ষে মহাদেৱৰ বিপক্ষে ভাইহঁত কাশ্যপ মুনিয়ে কাক শ্ৰেষ্ঠ বুলি কৈছে ৰবা ৰবা কাশ্যপ ভাই তুমি অলপ ৰবা ভোলানাথক কিয় তুমি শ্ৰেষ্ঠ বুলি কলা ৰৈ যোৱা তুমি কি কোৱা হে ভাই কি বিশ্বাস কৰিবা সেই জ্যোতিয়া ভা মোৰা যাতে পাতে মাতাল খিব নিজৰ তালত ভোলানাথ ৰবা ৰবা ৰৈ যোৱা কাশ্যপ কাশ্যপ কি যুক্তিত বাৰু তুমি মহাদেৱক শ্ৰেষ্ঠ বুলি কৈছা শুনা বিকাশুৰ দৈত্যক মহাদেৱে এদিনাখন কি বৰ দিছিল তুমিতো নাজানা শুনি যোৱা ও যাৰ মূৰৰ হাত দিব দৈত্যই সিয়ে ভস্ম হব তথাস্তু বুলি ৰাখিব ওলাল ঘৰত যাব
আৰু তেতিয়াও খুৰে কয় ৰবা ৰবা প্ৰভু মই বাবা কথা হে বাবা ভোলানাথ তুমি বৰ দিলা মই লৈ ললো মই মানে যাৰ মূৰতে হাত দি সি ভস্ম হৈ যাব বা কি সুন্দৰ বৰ বাবা এই ৰবা তোমাক জানো আৰু কেতিয়া লগ পাই একো ঠিক নাই গতিকে আজিয়ে সঁচা নে মিছা মই প্ৰমাণ কৰিছা হাত দিব চাই লৈ তই দৈত্য শিৱ হীৰাই ললি ৰাখিব প্ৰাণৰ ভয়ত এই পিছে পিছে খেদে দৈত্যই শিৱৰ হাহাক আৰু সেইদিনাখন নাৰায়ণৰ কৃপাতহে আৰে হিমতে মুনি হবে আরে হিমতে মুনি হবে পুনরায় বশিষ্ঠই নমস্কাৰ প্ৰভু অকল খবৰ পাতি ভাল মই আসলতে জানো মই কোৱা নাছিলো যে এই তিনিজন ভগৱানৰ ভিতৰত এই দুজন যে শ্ৰেষ্ঠ নহয় মই আগতেই জানো আপোনাক হ'ব দুই চাৰিজনে জানে কিন্তু ইমান সময় কিয় বহি আছে আপোনাক ক'বলৈ সাহস কৰা নাই মই যদি কওঁ কিবা অসুবিধা পাব নেকি অনন্ত শয়ন দেৱনাৰায়ণ ভকতৰ প্ৰাণ ধন আর ভব ভয় হারি পাপি সংহারি সাধু হব করে পুরি ত্রাণ ভকতৰ প্ৰাণ ধন দেৱনাৰায়ণ ভকতৰ প্ৰাণ সাধু হব কৰে পুৰি প্ৰাণ এ হৰি আৰে শৈশৱ কালতে বুজিলা প্ৰহ্লাদে তাৰ যে তুলনা নাই আর জমর যন্ত্রণা কত না ভুঞ্জিলা পাইলা বৈকুণ্ঠত ঠাই সাধু হব কৰে পুৰি প্ৰাণ
বশিষ্ঠ এইমাত্ৰ কাক শ্ৰেষ্ঠ বুলি ক'লে? এই প্ৰশ্নটো তেওঁ উত্থাপন কৰা নাছিল জানো? কৃষ্ণ, বিষ্ণু, নাৰায়ণ। বশিষ্ঠ তুমি যে বৰ সুন্দৰকৈ সজাই পৰাই ক'লা, অনন্ত শয়ন, দেৱ নাৰায়ণ, অমুক তুমুক কিবা কিবি এইবিলাক যে ক'লা, আমাক মানে পতিয়ন নিয়াব বিচাৰি আছে। কৃষ্ণৰ ভাল গুণখিনি কওঁ, তোমাৰ ভাল লাগি গৈছে? যদি বেয়া গুণখিনি কওঁ, এইখিনি জনাৰ পাছত বশিষ্ঠ তুমি ক'ব লাগিব যে নাৰায়ণ কোনো কাৰণত শ্ৰেষ্ঠ হ'ব। শুনি যোৱা তুমি কৃষ্ণৰ গুণৰ কথা। এই দুভাগ ৰাতি বাহি মাৰে, কিবা ভুল কৈছো? এই দুভাগ ৰাতি বাহি মাৰে, ওপৰৰ তিৰি হৰণ কৰে। কিবা ভুল কৈছো নেকি প্ৰভুসকল? কিবা কিবা ভুল? এই দুভাগ ৰাতি বাহি মাৰে, পৰৰ তিৰি হৰণ কৰে, এইটো কথা কোনেনো নাজানে। কৃষ্ণ থাকে মহাসুখত, ভকত মৰে পেটৰ ভোকত। কৃষ্ণ থাকে বৈকুণ্ঠ ধামত, এইটো কথা কোনেনো নাজানে। কৃষ্ণ থাকে মহাসুখত, ভকত মৰে পেটৰ ভোকত। কিবা ভুল কলো নেকি প্ৰভুসকল? যদি ভুল কোৱা বুলি ভাবিছে কিন্তু নিজ গুণে সন্তুষ্ট হ'ব দেই। আৰু এটা সৰু কথা কওঁ নেকি? কৃষ্ণই যদি প্ৰেম কৰে, কৃষ্ণই যদি প্ৰেম কৰে, সেইটো কি বুলি কয়? সেইটো কয় ৰাসৰ লীলা। আৰু সেই কৰ্মটো যেন সৰ্বসাধাৰণে কৰা যায়, কি বুলি ক'ব? অলপ বস্তু। সেইটো কলা মোৱাটো অলপ বস্তু। এই 16,000 কৃষ্ণৰ তিৰি, 16,000 কৃষ্ণৰ তিৰি। আচলটো কৈ দিওঁ নেকি? আর গোপীর বস্ত্র নিয়ে হরণ করে আৰু আসলটো কৈ দিওঁ নেকি? লাজনু হোৱা ল'ৰা চাই থাকে গছৰ পৰা মনে মনে গোপী এইখিনি জনার পাছত আমার মতো কিন্তু নারায়ণ শ্রেষ্ঠ